নমস্কাৰ। আমাৰ অসমৰ কাৰণে বহুত এটা দুখ লগা খবৰ সকলোৱে নিশ্চয় গম পাইছে ইতিমধ্যে যে জুবিন গাৰ্গ আৰু আমাৰ মাজত নাই। আৰু দ্বিতীয়জন জুবিন গাৰ্গ হয়তো আমাৰ অসমত আৰু জন্ম ল'বও নোৱাৰে, কাৰণ আমি সেই স্থান বেলেগক দিব চাগে আৰু নোৱাৰিম, জুবিন গাৰ্গ দাদাৰ স্থানটো। গতিকে তেওঁলৈ প্ৰথমতে মোৰ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ আত্মাৰ শান্তিৰ হকে প্ৰাৰ্থনা কৰিছোঁ। লগতে যোৱাকালি সন্ধিয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠানো আমাৰ জামুগুৰিহাটত হৈছিলে, তালৈ আমি গৈছিলোঁ। আৰু কি ক'ম, ভাষা বিচাৰি পোৱা নাই। লগতে আৰু এটা কথা কওঁ, আপোনালোকৰ যদি অকণমানো লাজ আছে, কিছুমানৰ কথা কৈছোঁ, অন্ততঃ এইকেইটা দিন গুড মৰ্ণিং, গুড আফটাৰনুন, গুড নাইট এইবোৰ ফেচবুকত নিদিব পৰাপক্ষত। মানুহে হাঁহিবলৈ পাহৰি গৈছে, খাবলৈ পাহৰি গৈছে, শুবলৈ পাহৰি গৈছে। আপোনালোকে কেনেকৈ গুড মৰ্ণিং, গুড আফটাৰনুন দি প'ষ্ট কৰি আছে? আপোনালোকৰ অকণো লজ্জা নাই। সঁচাকৈ বৰ দুখ পাইছোঁ। অসমীয়া হিচাপে, অসমৰ মানুহ হিচাপে অন্ততঃ আপোনালোকে এইখিনি নকৰিব। আপোনালোকক মই কৰজোৰে হাতযোৰ কৰি মই আপোনালোকক মিনতি কৰিছোঁ, অন্ততঃ এইকেইটা দিন ইমান দুখৰ সময়ত আপোনালোকে গুডটো হ'বই নোৱাৰে, ভাল হ'বই নোৱাৰে। কাৰণ আমাৰ কাৰণে ইমানেই দুখ, মোৰ কাৰণে বিশেষকৈ, মই যিহেতু গানৰ লগত জড়িত, আৰু অকল গানৰ লগত জড়িত বুলি নহয়, সকলোৱে অসমৰ প্ৰতিজন মানুহেই বহুত দুখত আছে। গতিকে আপোনালোকে এনেধৰণৰ প'ষ্ট কৰাৰ পৰা বিৰত থাকক। আমিওতো প্ৰফেশ্যনেলি কাম কৰি আছোঁ, তথাপিতো আমি কৰা নাই। আৰু আপোনালোকৰ নিজৰ এজন সদস্য হেৰুৱাৰ নিচিনা আপোনালোকৰ লাগিছেনে নাই নাজানো, মোৰ কিন্তু একেবাৰে ঘৰৰ এজন ভাই ককাই কোনোবা এজন নাইকিয়া হোৱাৰ দৰে লাগিছে। সঁচা কথা কৈছোঁ মই। মুখৰ হাঁহিটো মোৰ গুচি গৈছে, একদম মুখখনৰ ৰস নাইকিয়া হৈ গৈছে। এইকেইটা দিন মানে হাঁহিবলৈ মন যোৱা নাই। কি ক'ম আৰু, যোৱাকালিৰ পৰা আমাৰ ঘৰখনতো তেনেকুৱাই পৰিৱেশ হৈ আছে। মনৰ কথাখিনি আচলতে ক'বলৈ আপোনালোকৰ ইচ্ছা গ'ল কাৰণে আচলতে কৈছোঁ আৰু ভিডিঅ' এটাৰ জৰিয়তে। এইকেইটা দিন ভালকৈ ভিডিঅ'ও দিব পৰা নাই, একো মানে কাম কৰাৰ উদ্যম নাইকিয়া হৈ গৈছে আচলতে। কি ক'ম, এইখিনিয়ে ক'লোঁ। বাকী আপোনালোকে মোৰ কথাটো যদি ৰাখে খুব সুখী হ'ম। ধন্যবাদ।